সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 30 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুলাই মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, দিনৰ 4:57 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, ৰাত্ৰি 10:11 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:44:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:22। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ হ'ব, দেৱগণ মহীশৰ হস্তি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:11 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ বাঘৰ হস্তি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:20 পৰা 8:03। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:09 পৰা 12:59। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দাঁতৰ অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। এই ৰাশিৰ যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে তেওঁলোকৰ আজি নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আৰু আৰ্থিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ঘৰুৱা অকণমান চিন্তা আপোনাৰ বাঢ়িব পাৰে, গতিকে ঘৰৰ দায়িত্ব, ঘৰৰ চিন্তা আপোনাৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনা যথেষ্ট আছে। আজি দিনটোত নতুন ব্যৱসায়ীৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব পাৰে। যদি ব্যৱসায় তেতিয়াহ'লে ব্যৱসায়ত আজি বিভিন্ন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নতুন বিষয় পঢ়াৰ ইচ্ছা বাঢ়িব। গতিকে যদি বিদ্যাৰ্থী তেতিয়াহ'লে নতুন কিতাপ পঢ়াৰ ইচ্ছা আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। আজি সুস্বাদু ভোজন ক'ৰবাত নহয় ক'ৰবাত খোৱাৰ সুবিধাও আপুনি লাভ কৰিব। অৱশ্যে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকল সকলো কামত আজি কিছু পজিটিভ হৈ থকা দেখা যাব। বিশেষকৈ এওঁলোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব। আজি ধন আপোনাৰ ভাল পথত খৰচ হোৱাও দেখা যাব। গতিকে যদিও খৰচ হয় আপোনাৰ সৎ পথত আজি ধন খৰচ হ'ব। কৰ্মক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি কাম বনবোৰ আপুনি কৰিবলগীয়া হোৱাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাও হ'ব পাৰে। বিশেষকৈ কামৰ বাবেই কৰ্মবশতঃ আপুনি ক'ৰবাত যাত্ৰা কৰিব লাগিব। অতীতত যদি ক'ৰবাত আপুনি কিবা ভাল কাম কৰি থৈ দিছিল তেনে কামৰ আজি প্ৰশংসা লাভ কৰিব। তেনে কামৰ পৰা প্ৰশংসা আৰু পুৰস্কাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবাই আজি প্ৰশংসা কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়। সন্ধিয়া আপোনাৰ বিভিন্ন ধৰণৰ চিন্তা আজি মনত চলি থাকিব।
ব্যৱসায়ত আজি উন্নতি হ'ব। যদি ব্যৱসায় তেতিয়াহ'লে লাভালাভৰ পৰিমাণো আজি বৃদ্ধি পাব। আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱা নতুবা কিছু সময় পাৰ কৰাৰ ইচ্ছা যাব পাৰে। এওঁলোকৰ কিন্তু আকৰ্ষণীয়তা আজি বাঢ়িব। গতিকে আপুনি কোৱা কথা বতৰাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। আপোনাৰ পিনে সকলো ব্যক্তি আজি আকৰ্ষিত হৈ পৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি মনে যি ভাল পায় সেইবোৰ কামহে কৰা দেখা যাব। গতিকে মন পচন্দ অনুসৰি কাম কৰিব। যি পচন্দ নহয় সেইবোৰ এওঁলোকে কৰিব নিবিচাৰে। আজি কিন্তু এওঁলোকে আনক প্ৰভাৱিত কৰিবলৈ খৰচ অকণমান কৰা দেখা যাব। বিশেষকৈ আনক দেখুৱাবলৈ কিছু খৰচ হয়তো কৰা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰভুত্বতা বাঢ়িব। বিশেষকৈ আপুনি কোৱা কথাবোৰ পৰিয়ালৰ সকলোৱে মানি চলিব। পৰিয়ালত আপোনাৰ আজি দায়িত্ব বাঢ়িব। বিগত দিনৰ চিন্তাবোৰ আজি নোহোৱা হ'ব। লগতে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাসমূহ আৰম্ভণি কৰাত অকণমান কঠিন হ'ব পাৰে। কিন্তু যেতিয়া আৰম্ভণি কৰিব সেই পৰিকল্পনা সেই কাম বনবোৰো আপোনাৰ সহজ হৈ পৰিব। ইয়াৰ বাহিৰে আজি সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ মুকলি ঠাইত অকণমান সময় পাৰ কৰাৰ ইচ্ছা যাব। আজি দিনটোত পুৰণা বন্ধুৰ সৈতেও হয়তো যোগাযোগ হোৱা দেখা যাব। পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও আজি কিছু দেখা গৈছে। বিদ্যাত অকণমান কমকৈ মন বহিব। বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনৰ কিবা চিন্তা আপোনাৰ মনত চলি আছে আজি সেই চিন্তাবোৰ কিছু নোহোৱা হ'ব। আজি সাহস আৰু আত্মবিশ্বাস বৃদ্ধিৰ সম্ভাৱনা প্ৰবল আছে। আজি পাবলগীয়া ধন প্ৰাপ্তিৰ যোগো দেখা গৈছে। গতিকে যদি ক'ৰবাৰ পৰা পোৱা নাছিল পাবলগীয়া ধন আছিল তেনেধৰণৰ ধন প্ৰাপ্তিৰ আজি যোগ দেখা গৈছে। শিশুৱে অকণমান আমনি কৰিব। গতিকে কোনোবা শিশুৰ সৈতে দিনটোৰ বেছি সময় আপুনি পাৰ কৰিব লাগিব। আজি অৱশ্যে প্ৰেমত কিছু মধুৰতা আহিব আৰু সঁচা প্ৰেম আজি দিনটোত আপুনি লাভ কৰিব। আৰু নতুন নতুন উদ্যোগ নতুন নতুন কামৰ সৈতে আজি জড়িত হৈ পৰাৰ সম্ভাৱনাও প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা যাত্ৰা সৰু সুৰা ভ্ৰমণো কৰিব লাগিব। কিবা কাৰণবশতঃ আপুনি ঘৰৰ পৰা অকণমান ওলাই যাব লাগিব। জীৱনসংগীয়ে এই ৰাশিৰ ব্যক্তিসকলক আজি হঠাৎ কিবা ছাৰপ্ৰাইজ দিব। বাকী আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হ'ব। বিশেষকৈ যি কৰি ভাল পায় যি কাম ভাল পায় তেনেধৰণৰ কাম বনত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ অংশগ্ৰহণ কৰাৰ আজি সম্ভাৱনা আছে। কিন্তু ঘৰুৱা কাম কৰিব লাগিলে অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। ঘৰৰ কামে আপোনাৰ ভাগৰ কিছু বৃদ্ধি কৰিব। আজি দিনটোত বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ কিবা সৰু কথাই আজি খঙৰ মাত্ৰা বঢ়াব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি কিন্তু আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত ধন খৰচ হ'বলগীয়াও দেখা গৈছে। ঘৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। বিশেষকৈ ঘৰৰ আজি গৃহ নিৰ্মাণ নতুবা ঘৰৰ চাফ চিকুণ এনেধৰণৰ কাম বন চলি থকা দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে মনৰ কিছু কথাবোৰ স্পষ্টভাৱে আনক কোৱা দেখা যাব। গতিকে মনত এওঁলোকে কথাবোৰ সাঁচি ৰাখিব নিবিচাৰে। কৰ্মক্ষেত্ৰতো এওঁলোকৰ দক্ষতাবোৰ বৃদ্ধি পাব। কিন্তু আপোনাৰ কোনোবা ব্যক্তিয়ে পৰীক্ষা ল'ব পাৰে। গতিকে এনে কোনো ব্যক্তি আহিব পাৰে যি ব্যক্তি আপোনাৰ কিবা নহয় কিবা ক্ষেত্ৰত পৰীক্ষা ল'ব। আজি আপুনি মনে বিচৰা ধৰণৰ ফলাফলবোৰে সকলো ক্ষেত্ৰত লাভ কৰিব। কিন্তু একাগ্ৰতা অকণমান কমিব পাৰে। একেৰাহে কাম কৰাৰ ইচ্ছা আজি আপোনাৰ কম হ'ব। কিন্তু মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। যাত্ৰা কৰিলে আপুনি ক'ৰবাত যদি যাবলগীয়া থাকে লগত নথি পত্ৰবোৰ লৈ যোৱাৰো চেষ্টা কৰিব। নহ'লে হয়তো সৰু সুৰা সমস্যাই দেখা দিব পাৰে। উপাৰ্জনো আজি বৃদ্ধি পাব। যদিও খৰচ থাকিব তথাপি এওঁলোকৰ উপাৰ্জনৰ পথ আজি দিনটোৰ যিকোনো সময়ত বৃদ্ধিৰ যোগ দেখা গৈছে। আজি পঢ়াত তেওঁলোকৰ কিছু ডাঙৰৰ সহায় নতুবা ডাঙৰৰ উপদেশ ল'ব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব
2 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি খৰচৰ পৰিমাণবোৰ বৃদ্ধি পাব। গতিকে ক'ৰবাত নহয় ক'ৰবাত আজি আপুনি খৰচ কৰিব লাগিব। কিন্তু আজি এওঁলোকৰ বিশেষ সমস্যাবোৰ সমাধানৰ যোগ দেখা গৈছে। গতিকে সন্মুখত যি সমস্যাই নাহক কিয় আপোনাৰ সমাধান হ'ব। বিগত দিনৰ যদিও কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰো আজি সমাধান হ'ব। সন্ধিয়াৰ ভাগলৈ কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা প্ৰিয় বন্ধু আপোনাৰ ঘৰত অহাৰ নতুবা আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনা প্ৰবল আছে। নতুনকৈ আজি দিনটো ৰোমান্টিক হৈ পৰা দেখা যাব। প্ৰেমত নতুন ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত অৱশ্যে আপুনি মান সন্মানো লাভ কৰিব। কৰ্মত বিশেষ সন্মান প্ৰাপ্তিৰ আজি যোগ দেখা গৈছে। যিকোনো কাম এওঁলোকে সোনকালে কৰি শেষ কৰা দেখা যাব। গতিকে সকলো কাম শেষ কৰি এওঁলোকে ঘৰলৈ উভতি আহিব বিচৰা দেখা যাব। আজি চিনেমা চাব ইচ্ছা যাব পাৰে, ক'ৰবাত ফুৰিব যাবও হয়তো আপোনাৰ মন যাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে। হঠাৎ দায়িত্ব আপোনাৰ বাঢ়িব, কিবা নহয় কিবা আপুনি আজি দায়িত্ব আকস্মিকভাৱে ল'বলগীয়া হ'ব পাৰে। পঢ়া তেওঁলোকৰ কিছু নতুন বিষয়ত আগ্ৰহ বাঢ়িব। গতিকে পুৰণা বিষয়বোৰ পঢ়িব বাদ দি তেওঁলোকে নতুন বিষয় অধ্যয়ন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। তুলা ৰাশিৰ ব্যক্তিসকলে যিকোনো বস্তু খোৱা লোৱা নকৰিব। গতিকে যদি আজি বিশেষকৈ তেলোৱা বস্তু খায় তেতিয়াহ'লে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি উপাৰ্জন বৃদ্ধি পাব। ধন আগমনৰ পথ আজি মুকলি হ'ব। আজি পিতৃ মাতৃৰ সহায়ত আপোনাৰ আৰ্থিক স্থিতি বিশেষকৈ সবল হ'ব। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগো দেখা গৈছে। কোনোবা ব্যক্তি আপোনাক নিমন্ত্ৰণ দিব পাৰে আৰু ফাঁচি থকা কামবোৰ আপোনাৰ সোনকালে হৈ পৰিব। আজি ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা যাব। গতিকে ক'ৰবাত যাবলৈ, ক'ৰবাত ফুৰিবলৈ আপোনাৰ মন যোৱা দেখা যাব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে যি এবাৰ কৰিম বুলি ভাবে সেই কামবোৰ কৰিহে এৰা দেখা যাব। অৰ্থাৎ একেৰাহে এওঁলোকে কাম বনত লাগি থকা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত বৰ বিশেষ সময় দিব নোৱাৰাৰ বাবে হয়তো প্ৰিয়জনে খং অকণমান কৰিব পাৰে। বাকী এওঁলোকৰ শিক্ষা দীক্ষাটো আজি শুভ ফল লাভ কৰিব। বিশেষকৈ শিক্ষাত আজি নিজৰ ঘৰৰ কোনোবা পৰিয়ালৰ ব্যক্তিও সহায় কৰা দেখা যাব। আজি নতুন বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে দিনটো অতি উত্তম দিন। স্বাস্থ্যৰ ফালতো এওঁলোকৰ আজি দৈহিক সৌন্দৰ্যতা বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যত অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি পিতৃ মাতৃয়ে আপোনাক কিবা উপদেশ দিব। আজি ধন সঞ্চয় কৰা, ধন কমকৈ খৰচ কৰাক লৈ হয়তো আনৰ পৰা উপদেশ আপুনি লাভ কৰিব। আজি নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা বাঢ়িব। গতিকে জ্ঞান অৰ্জনৰ যোগ আজি এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। প্ৰেমত বৰ বিশেষ শুভ নহয়। প্ৰেমৰ ক্ষেত্ৰত আজি কিছু এওঁলোকৰ দূৰত্ব বাঢ়িব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যি কৰিম বুলি ভাবে, যি প্ৰতিশ্ৰুতি লয় সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাহে দেখা যাব। এবাৰ কৰিব বিচৰা কাম, এবাৰ কৰিবলৈ ওলোৱা কামবোৰ এওঁলোকে শেষ কৰিহে এৰা দেখা যাব। আজৰি সময়ৰ সদুপয়োগ হ'ব। অকণমান সময় এওঁলোকে অবাবত ব্যয় আজি নকৰে। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি কিছু মধ্যম দেখা পোৱা গৈছে। আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি আপুনি অকলে পাৰ কৰিব লাগিব। আৰু সামাজিক কাম আৰু আনক উপকাৰ কৰাৰ ইচ্ছা এওঁলোকৰ মনত বাঢ়িব। বিশেষকৈ সমাজৰ কাম বনৰ প্ৰতি আকৰ্ষণীয়তা বৃদ্ধি পাব। আজি দিনটোৰ কিছু শেষৰ ভাগত নতুন পথেৰে ধন আগমনৰ পথো আপোনাৰ মুকলি হ'ব। গতিকে সন্ধিয়াৰ ভাগত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। পঢ়াত এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ বিশেষ সহায় আজি ল'বলগীয়া হ'ব পাৰে। কিন্তু দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশিৰ ব্যক্তিসকলে আজি অকণমান চিন্তা বেছিকৈ কৰা দেখা যাব। যিকোনো কথা এওঁলোকে 2-3 চিন্তা কৰি থকা দেখা যাব। সেই অভ্যাসে আপোনাৰ স্বাস্থ্যত কিছু প্ৰভাৱ পেলাব পাৰে। গতিকে গুৰুত্ব ৰাখিব।
আজি দিনটোৰ আৰম্ভণিখিনিতে আপোনাৰ খুব সুন্দৰভাৱে হ'ব। গতিকে দিনটোৰ আৰম্ভণিতে কিবা আপুনি ভাল খবৰো লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। সন্ধিয়া কিন্তু খৰচৰ মাত্ৰা বাঢ়িব। সন্ধিয়া কিবা নহয় কিবা ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। আজি দিনটোত আপোনাৰ ঘৰত কোনো আলহী নতুবা সম্বন্ধীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। আজি নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। বিশেষকৈ প্ৰেম সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰৰ আজি দিনটোতে ভাল ফলাফল লাভ কৰিব। আপোনাৰ পক্ষে সকলো কামত সকলোৱে সমৰ্থন কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ আজি সুনাম অৰ্জন শিক্ষা ক্ষেত্ৰত দেখা পোৱা গৈছে। কিন্তু নতুন চিন্তা নতুন আশা আপোনাৰ আজি মনত চলি থাকিব। আজি দিনটোত বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ দিনটোৰ শেষৰ ভাগখিনিত অত্যন্ত শুভ। প্ৰিয় বন্ধু প্ৰিয় ব্যক্তিক আপুনি সন্ধিয়াৰ সময়ত নিশ্চয় লগ পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ সৰু সুৰা তীৰ্থস্থান নতুবা ক'ৰবাত অন্য ধাৰ্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি নতুন নতুন কথা নতুন নতুন জ্ঞান অৰ্জনৰ যোগ প্ৰবল আছে। নতুন কথা জানিব পাৰিব। কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰাটো বিশেষ প্ৰয়োজনীয়। আপোনাৰ আজি খঙৰ মাত্ৰা বাঢ়িব পাৰে। আজি ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা কৰিলে এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পাই আপোনাৰ সম্পূৰ্ণ জীৱনশৈলী সলনি হৈ পৰিব। প্ৰেমত প্ৰিয়জনৰ কিবা কথাই মনত অকণমান আঘাত দিব পাৰে। গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত পুৰণা লাভবোৰ আজি লাভ কৰিব। অৱশ্যে আজৰি সময়ৰ তেওঁলোকৰ সদুপয়োগ হ'ব। আজৰি সময়ত কিবা ভাল কামে আপোনাক দিনটোত কিছু পজিটিভ এনাৰ্জি দিব। হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হোৱাও দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কষ্টৰ ফলাফলবোৰ লাভ কৰিব। বিগত দিনতো যদি কিবা কাম কৰি থৈ দিছিল, এনে কিবা কাম কৰি থৈ দিছিল, সেই কামৰ ফল আপুনি লাভ কৰা নাছিল, আজি দিনটোত তেনেধৰণৰ কাম বনৰ ফলাফল প্ৰাপ্তিৰ যোগো দেখা গৈছে। আজি খেলা ধূলাটো আপোনাৰ অংশগ্ৰহণ হয়তো কৰিব ইচ্ছা যাব পাৰে। পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হ'ব। লক্ষ্য কৰিলে সকলো দিশত শুভভাৱে দিনটো অতিবাহিত হ'ব। বিদ্যাত অকণমান কমকৈ কিছু মন বহিব। বাকী কিন্তু এওঁলোকৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো সমস্যা দূৰ হ'ব। গতিকে বিগত দিনত চলি থকা সমস্যাৰ পৰা এওঁলোকে সমাধান লাভ কৰিব। আজি দিনটোত ৰাজহুৱা সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে ঘৰৰ পৰা ওলাই গ'লে আপুনি আজি সা সন্মান লাভ কৰিব। আজি আনৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিব পাৰিব। অৰ্থাৎ স্বতন্ত্ৰভাৱে নিজেই কিছু ধন উপাৰ্জন কৰাৰ আজি সম্ভাৱনা প্ৰবল আছে। অৱশ্যে ভাবি থকা কামসমূহো আপোনাৰ আজি সোনকালে হৈ উঠিব। কোনোবা বন্ধুৱে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। লগতে উৎসাহ উদ্দীপনাবোৰো এওঁলোকৰ প্ৰবল বাঢ়িব। গতিকে মনোবল আৰু উৎসাহ বৃদ্ধিৰ আজি যোগ দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত সকলো ধৰণৰ সমস্যাবোৰ আজি দূৰ হ'ব। যদি মতভেদো চলি আছিল, সেই মতভেদবোৰো আজি নোহোৱা হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে কিবা পৰিকল্পনা যদি কৰি আছে, বিশেষকৈ ক'ৰবাত ঘূৰা ফুৰা কৰাৰ যদি পৰিকল্পনা কৰি আছে, আজি যদি সেই পৰিকল্পনা আছিল অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু কৰিবলগীয়া কিবা কাম অকণমান বাদ পৰি ৰ'ব পাৰে। বিশেষকৈ কৰিবলগীয়া কাম বাদ দি এওঁলোকে নকৰিবলগীয়া কামত ব্যস্ত থকাৰ বাবে সময়খিনি অকণমান অপব্যৱহাৰ হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকল বাকী সকলো দিশত শুভ। এওঁলোকৰ পঢ়াটো একাগ্ৰতা আজি বৃদ্ধি পাব। বিশেষকৈ এওঁলোকে যি বিষয়ত দুৰ্বল সেই বিষয়ত তেওঁলোকে অধ্যয়ন কৰা আজি দিনটোত দেখা যাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে হালধীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক স্থিতি সবল হ'ব। গতিকে বিগত দিনৰ তুলনাত হাতত কম বেছি পৰিমাণে ধনৰ আগমন হ'ব। সামাজিক কাম কাজত আপোনাৰ অংশগ্ৰহণ আজিৰ দিনটোত কৰিবলগীয়া হোৱাও দেখা যাব। আজি দিনটো খুব ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব।
সন্ধিয়া অৱশ্যে আপোনাৰ দিনটোৰ পৰিকল্পনাবোৰ আজি সন্ধিয়াৰ ভাগতহে কৰা দেখা যাব। সন্ধিয়াৰ সময়খিনি অতি উত্তম সময়। যদি এই ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা কিবা দীঘলীয়া কাম হোৱা নাছিল, ফাঁচি আছিল, তেনেধৰণৰ কাম বনতো আজি কিছু অগ্ৰগতি লাভ কৰিব। আজি দিনটোত বিবাহৰ আলোচনা আপোনাৰ ঘৰত চলিব পাৰে। গতিকে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে ঘৰত আলোচনা চলিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ মনত কিছু নতুন আশাৰো উদয় হ'ব। আত্মবিশ্বাস আৰু বিশেষকৈ মনোবলবোৰ আজি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। নতুন নতুন পথো আপোনাৰ বাবে আজি মুকলি হ'ব। আজি দিনটোত খৰচ আপোনাৰ দিনটোৰ মধ্যভাগত কিছু খৰচ হোৱাও দেখা যাব। গতিকে আৰ্থিক স্থিতি মধ্যভাগত অকণমান দুৰ্বল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবাই অপেক্ষা কৰি থাকিব। কৰ্মক্ষেত্ৰত আপুনি কিবা হয়তো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ একেটা কামে আপুনি দুবাৰ, তিনিবাৰ, চাৰিবাৰ এনেধৰণে হয়তো বাৰ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যা তেওঁলোকৰ বিশেষকৈ নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা প্ৰবল আছে। বাকী দিনটোত শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।